আৰু এটা কথা মন কৰিব আপোনালোকে, এই মানুহজনে কি হ'ব আপোনালোকে এইটো ভুল নকৰিব। মোবাইল কেনেকৈ ওলাই আছে দেখিছে, এইটো গাড়ীটো অভাৰ গৰম হৈ গৈছে। এইটো বন্ধুসকল, মই যদি আপোনালোকে লৈ আহিছোঁ এখন 130 দিয়া পাৱাৰ টিলাৰ, নিউ মডেল হয়, টাৰ্ম 3 হয়। এই পাৱাৰ টিলাৰখনে কি হ'ল, বগা ধোঁৱা ক'লা ধোঁৱা এনেকৈ মাৰি আছে। গাড়ীখন চলাই ভাল পোৱা নাই বুলি কৈছে পথাৰত, মানে কি হ'ল পিক আপ ল'ব পৰা নাই বুলি কৈছে। আৰু বহুতে মোলৈ কমেণ্ট দি আছে যে বগা ধোঁৱা মাৰিছে মোৰ গাড়ীখনে আৰু ক'লা ধোঁৱা মাৰিছে, কি কাৰণে মানে কেনেকৈ ভাল কৰিব লাগিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰিব, স্কিপ নকৰিব। স্কিপ কৰিলে বুজি নাপাব আপোনালোকে। আৰু চাব, এই পাৱাৰ টিলাৰখন সেই বেমাৰটোৱে হৈ আছে। আপোনালোকে এনেকুৱা ধৰণৰ বেমাৰ লাগিলে আপোনালোকৰ মানে কি বস্তু মন কৰিব লাগিব, কেনেকৈ বনাব লাগিব, A to Z আপোনালোকে ভালদৰে মন কৰি ল'ব ভিডিঅ'টো। চাওক এতিয়া কেনেকৈ বগা ধোঁৱা মাৰি আছে দেখিছে আপোনালোকে। এনেকুৱা হৈ থাকিলে আপোনালোকে চলাই ভাল নালাগিব। সেইকাৰণে মানে এই ভিডিঅ'টো মই আপোনালোকক দিলোঁ, আৰু বহুতে কমেণ্ট কৰাৰ কাৰণেহে এই ভিডিঅ'টো মই দিছোঁ। বন্ধুসকল, এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে কি বস্তু প্ৰথমে চেক কৰিব লাগিব। ধৰক এখন পাৱাৰ টিলাৰ যদি বগা ধোঁৱা বা ক'লা ধোঁৱা মাৰে, প্ৰথম কি বস্তু চেক কৰিব লাগিব, আৰু তাৰপিছত কি ভাল কৰিব লাগিব। বহুতে কি হ'ল, মেকানিকবিলাকে কি হ'ল, ধৰক পাম্প নজল বেয়া হ'ল বুলি ভাবিয়ে লয়, আৰু মানে কি হ'ল LP কিটটো বেয়া হৈ গৈছে, ধৰক ধোঁৱা মাৰিছে, গবনৰ বেয়া হৈছে, তেনেকৈ বুলি ভাবি লয়। আৰু আমি এতিয়া মানে চাম, ধৰক এতিয়া গবনৰ যে বনাব লাগিব নে, ধৰক ইয়াক কি বনাব লাগিব, আপোনালোকৰ ভিডিঅ'টো চাই থাকিব, ভালদৰে চাই থাকিব। আৰু মানে কি তেতিয়া মোক ভালদৰে যদি আপোনালোকে ভিডিঅ'টো চাই থাকে, তেতিয়া মোলৈ ফোন কৰিবলৈ মানে প্ৰয়োজনেই নাই। বহুতে মোলৈ ফোন কৰি থাকে, মই সুধি থাকে, একেটা কথাকে সুধি থাকে, মই কওঁ বুজাই দিওঁ, বহুতক বুজাই দিওঁ, বুজি নাপায়। ভিডিঅ'টো ভালকৈ মন কৰিব আপোনালোকে, ভিডিঅ'টো ভালদৰে মন কৰি চাব শেষলৈকে। গাড়ীখনৰ মানে কি হ'ল, এতিয়া আমি পাইপডাল দেখি পাইছোঁ, এই পাইপডাল চেপা খাই আছে। এই পাইপডালৰ কাৰণেও মানে কি হ'ল, মাত্ৰ আপ ডাউন কৰিব পাৰে আপোনালোকক। এতিয়া আমি প্ৰথমতে আমি ইয়াৰ তেলটো কিমান মানে স্পীড আহিছে, এই 10 নম্বৰ বল্টটো খুলি পিনে আমি চাম। যদি তেলটো কমকৈ আহি আছে, তেতিয়া মানে কি হ'ল, আপোনালোকে মাত্ৰ আপ ডাউন কৰি থাকিব। এই পাইপডাল মন কৰিব আপোনালোকে, এইটো চেপা খাই আছে, বহুত জোৰে চেপা খাই আছে। আপোনালোকে চব এই লগত যিটো ক্লেমটো লাগি আছে, চেপা খাই সৰু কৰি থৈছে। তেলটো কিজান কমকৈ আহিছে, আমি প্ৰথম এইটো মন কৰি লৈছোঁ। তাৰপিছত আমি গবনৰটো চেঞ্জ কৰিম, মানে এই টাইমিং কভাৰ খুলি গবনৰটো চেঞ্জ কৰিম, যদি ঠিক নহয় এইটো চোৱাৰ পিছতো। খুলিবা এইটো 10 নম্বৰ ৰেঞ্জ পালোঁ। ইয়াৰ 10 নম্বৰ এই নটটো চেক কৰিলে গম পোৱা হ'ব তেলটো কিমান স্পীড আহিছে, চাব লাগিব। তেল নাই হা, দেখিছে আপোনালোকে। প্ৰথম কামটো কি হৈ গ'ল আপোনালোকৰ, এইটো তেলটো তেনেই অহাই নাই। এইটো এনেকৈ আহিলে নহ'ব, একদমেই অহা নাই। এইটো ডাঙৰ লগাই দিছে, টুপুক আহি আছে। এতিয়া মেইন কথাটো হৈ গ'ল, গবনৰ বুলি ভাবি আছিলোঁ আমি প্ৰথমতে আপোনালোকে চাব লাগিব। প্ৰথম মানে কি হ'ল, এনেকুৱা যদি চাউণ্ড দি থাকে আপোনালোকৰ গাড়ীত, তেতিয়া প্ৰথমতে আমি এইটো চালোঁ, আপোনালোকতো বুজাই দিলোঁ। মই এটা ভিডিঅ' দিম আৰু এটা, এই যিটো টপ ভৰ্ট যদি এয়াৰটো যদি নাপায়, এইটো ছাইডৰ পৰা এয়াৰটো যিটো টানিব লাগে, মানে এয়াৰটো নাপালেও মাতটো আপ ডাউন কৰি থাকিব আৰু ধোঁৱা মাৰি থাকিব। এতিয়া ডাইৰেক্ট আমি ইয়াত চালোঁ যে গবনৰ বুলি ভাবি আছিলোঁ। এতিয়া আমি ইয়াত চালোঁ, ইয়াত তেলে অহা নাই। এইফালে তেলটো নোহোৱাৰ কাৰণে চাউণ্ডটো খেলি মেলি হৈ আছে। তেল টুপুক পৰিলে নহ'ব, পূৰা জোৰছে আহিব লাগিব। এতিয়া আমি ইয়াত ডিজেল পাইপডালৰ এইটো খুলিব লাগিব, বল্টটো খুলি দিয়ে। এইটো মানে তেনেই মানে সামান্য বেমাৰ, সৰু সুৰা বেমাৰ হয়। খালি এইটোৰ লগত মানে বহুতে কি কৰিব, আপোনালোকৰ চাউণ্ডটো এনেকৈ দেখিলে বগা ধোঁৱা মাৰি আছিলে, মাতটো বাঢ়ি গৈছিলে, ধৰক ৰেষ্টটো বাঢ়ি গৈছিলে বা কমি গৈছিলে, তেনেকুৱা হৈ গৈছিলে। সেইকাৰণে মানে বহুতে কি কৰিব, ইয়াৰ যিটো পাম্প, এই পাম্পটো আৰু ইয়াৰ যিটো নজেল বুলি কয়, নজেলটো এইফালে থাকে। এই নজেলটো মানে কি হ'ল, চেঞ্জ কৰি দিব। বহুতে চেঞ্জ কৰি দিব, বনাব 4-5 হাজাৰ টকা খৰচ হৈ যাব তাত। সেইকাৰণে মানে কি এই ভিডিঅ'টো দি দিলোঁ আপোনালোকক, যে এই ডিজেল পাইপকেইডাল আপোনালোকে মন কৰিব। ডিজেল পাইপৰ কাৰণেও মানে কি হ'ল, বগা ধোঁৱা মাৰি থাকিব আপোনালোকৰ। গাড়ীখন বহুত গৰম হৈ আছে, মানে বহুত কষ্টত চলিলে। মানে গৰম হৈ যোৱাৰ কাৰণটো কি হ'ল, ইয়াৰ চাউণ্ডটো আপ ডাউনকৈ চলি থাকিলে, আৰু মানে মাতটো ফাটিছে, স্পীড দিছে যদিও মানে কিবা আপোনালোকে দেখিলে। এতিয়া আমি আহি থাকোঁতে এতিয়া আমি প্ৰথমে পাইপডাল খুলি এইটো খুলি ল'ব লাগিছিলে। আকৌ জাম কেনে দি দিলি, তেতিয়াহে গম পাবি সেইটো খুলি দিলে তেলটো ইয়াত স্পীড আহিব নে নাহে চাব পাৰিব। সেইটো ভুল নকৰিব আপোনালোকে। প্ৰথম পাইপৰ লাইনখিনি চাই ল'ব, তাৰপিছতহে বাকীখিনি খৰচ কৰিবলগীয়া হ'লে খৰচ কৰিব। এতিয়া তেলটো কেনেকৈ আহিছে দেখিছে, আমি মিলাই দিছোঁ। এইটো মিলাই দিছে, এইটো ঢিলা কৰি দিছে এইটো। এতিয়া তেলটো প্ৰায় স্পীড আহি গৈছে, এইভাগে আহি গৈছে। এতিয়া আমি ষ্টাৰ্ট দি চাম। এতিয়াও যদি চাউণ্ডটো যদি কেনেবাকৈ যদি আপ ডাউন কৰি থাকে বা ধোঁৱা মাৰি থাকে, তেতিয়াহে আমি গবনৰটো চেঞ্জ কৰিম। আমি এই প্ৰথম কামটো এইটো চাব লাগিব আপোনালোকে দেই। এইটো বস্তু তেলটো এনেকৈ আহিব লাগিব, তেলটো ইমানটো স্পীড আহিব লাগিব। এতিয়া আমি ষ্টাৰ্ট দি চাম দে, ষ্টাৰ্টটো দে, এইটো জাম দিলে। এইডালটো কেনেকৈ চেপা খাই আছে, ভাতটো বন্ধ কৰি সেইটো ভালকৈ ফিটিং কৰে। তেলটো ভালকৈ লিক কৰা নাই, আৰু এতিয়া মানে গৰম আছিলে, ভৰাই দিলে, ভাঙি থাকিলে নহয়।
আপোনাৰ এই বলটো ছিগি গ'ল। ছিগি দিওঁ। একো নাই, পাই যাব, আছে মোৰ ওচৰত চব আছে। তেনেকুৱা কৰিলে ভাল হ'ব। তেলটো পূৰা তেলটো এতিয়া যেনেকৈ আপোনাক দেখালোঁ যে তেনেকুৱাকৈ কৰি ল'ব আপুনি। ইফালে তেলটো আহিব লাগিব, ইয়াত যিটো প্ৰথমে পাম্পত তেলটো আহিব লাগিব, তাৰপৰা পাম্পে তেলটো ইয়াত দিব, এই নজেললৈ দিব, নজেললৈ দিয়াৰ পিছত নজেলে হেডত দিব, হেডত দিয়াৰ পিছত জুই জ্বলিব, তাৰপৰা ষ্টাৰ্ট উঠিব গাড়ীটো। হা, মানে কি হ'ল আপোনাৰ এইটো ছিগি, এই নট বেছি জাম দিয়া নট নহয়, এই বলটোতো 10 নম্বৰ এইটো এয়াৰ খুলিবৰ কাৰণে দিছে। এইটো বেছি জাম নিদিব আপোনালোকে, বেছি জাম দিয়া নহয় মানে এইটো নট দেই। ষ্টাৰ্ট দিছে আকৌ। এতিয়া চাব আপোনালোকে মা কি হ'ল আপোনালোকে এতিয়া চাউণ্ডটো এতিয়া আপোনালোকে চব এতিয়া ধোৱা নাই, মই অলপো গাড়ীখনে ধোৱা মৰা নাই। কি হ'ল ইয়াৰ বেমাৰটো এইটো আছিলে, বহুতে কি হ'ল গভৰ্ণৰ চেঞ্জ কৰিলে হ'লে, ধৰক পাম নজেল বেয়া হ'ল বুলি ভাবিলে হ'লে। এতিয়া ধৰক আপোনালোকৰ গাড়ীখন ধোঁৱা মাৰি থকা নাই, দেখিছে আগে কেনেকৈ ধোঁৱা মাৰি আছিলে, এতিয়া ধোঁৱা মৰা নাই। পাইপডালৰ কাৰণে হৈ আছিলে বেমাৰটো। পাইপডাল আপোনালোকে মন কৰিব, প্ৰথম ডিজেল পাইপবিলাক মন কৰিব, তাৰপিছতে আপোনালোকে বাকীখিনি কাম কৰিব। এতিয়া ধৰক আমি এতিয়া এক্সেলত বহাই দিব লৈছোঁ, আপোনালোকে ভালকৈ মন কৰিব, এক্সেল বহাই দিওঁতো মানে ধোঁৱা নাই মাছক। এতিয়া কি হ'ল বহুতে ধৰক এতিয়া এই পাইপডালৰ কথা মন নকৰে, মোক কয় মানে বহুতে কমেণ্ট কৰি আছে বগা ধোঁৱা মাৰিছে, ক'লা ধোঁৱা মাৰিছে। এইটো অকল যে বগা ধোঁৱা ক'লা ধোঁৱা মানে কি হ'ল আপোনালোকৰ মানে পাম নজেলত বুলি ভাবি থাকে বহুতে, অকল পাম নজেল নহয়। আপোনালোকে প্ৰথম ফাৰ্ষ্ট টাইম এইবিলাক বস্তু আপোনালোকে মন কৰিব। এইবিলাক বস্তু মন কৰাৰ পিছত যদি আপোনালোকৰ বগা ধোঁৱা ক'লা ধোঁৱা যদি মাৰি থাকে, তেতিয়া আপোনালোকে পাম নজেল বনাবলগীয়া হ'লে পাম নজেল বনাব। আৰু যদিহে আপোনালোকৰ গৱৰ্ণৰ বেয়া হৈ থাকে, গৱৰ্ণৰটো আপোনালোকে চেঞ্জ কৰিব। গৱৰ্ণৰ মানে কি হ'ল গৱৰ্ণৰ যিবিলাক লিভাৰ থাকিব, গৱৰ্ণৰ লিভাৰ এ আৰু গৱৰ্ণৰ লিভাৰ বি, তাৰপিছত গৱৰ্ণৰ ৱেট চাপ, এইবিলাক বস্তু চেঞ্জ কৰিব। এতিয়া আপোনালোকে দেখিলে অলপ ধোঁৱা নাই এখন, আগত কেনেকুৱা হৈছিলে ভিডিঅ'টো আপোনালোকে প্ৰথমতে চাব লাগে, ভালদৰে চাই ল'ব। আৰু এতিয়াতো চাব, আকৌ দেখাই দিছোঁ আপোনালোকক। প্ৰথম ষ্টাৰ্টিংতে ধোঁৱা মাৰিবই, তাৰপিছত চাব আপোনালোকে। এতিয়া কি হ'ল গাড়ীখনৰ কামবিলাক কমপ্লিট হৈ গ'ল। যদি আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগিলে আপোনালোকে যিমান পাৰে লাইক ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। আৰু এটা কথা মন কৰিব আপোনালোকে, এই মানুহজনে কি হ'ল ইঞ্জিনটো গৰম উঠিছিলে মানে কৈছিলে আপোনালোকে, বহুত গৰম হৈ আছে। এতিয়া ইয়াত গৰম হোৱা মেইন কাৰণটো হৈ গৈছে, ইয়াত মোবাইল বহুত বেছি ভৰাই থৈছে। দেখিছে কেনেকৈ মুখনি খোলোতে ওলাই গৈছে। ইয়াত মোবাইল খাব 2.5 লিটাৰ, মানে কি হ'ল 2.5 লিটাৰ খাব। আপোনালোকে এইটো ভুল নকৰিব, মোবাইল কেনেকৈ ওলাই আছে দেখিছে। এইটো গাড়ীটো অভাৰ গৰম হৈ গৈছে। এইটো এই কাৰণেও মানে আপোনালোকৰ ইঞ্জিনটা গৰম হ'ব পাৰে। ইয়াত যিমানটো কেপাচিটি, ইয়াত 2.5 লিটাৰ কেপাচিটি হয়, সিমানটোহে ভৰাব আপোনালোকে। তাৰ ওপৰত যদি বেছিকৈ ভৰাই দিয়ে আপোনালোকৰ মানে ইঞ্জিনটো বহুত গৰম হৈ যাব মানে। সেইটো মন কৰিব আপোনালোকে। এইটো কথা আপোনালোকক মানে মই কথাটো কৈ দিলোঁ। বহুতে গম নাপায় যে মোবাইল কিমান সোমাব লাগে। এতিয়া বহুত ভৰাই দিছে দেখিছে আপোনালোকে, ওলাই শেষেই হোৱা নাই, মানে পৰি আছে। হা, এইটো ভুল নকৰিব আপোনালোকে। 2.5 লিটাৰহে ভৰাব। ইয়াত বহুত গৰম হৈছে, আমি তাকে চাইছোঁ ইঞ্জিনটো ইমান গৰম কিয় হৈছে। মানে এইটো কি হ'ল, বাকী বস্তুটো ঠিকে আছে। এতিয়াতো ইঞ্জিনটো ষ্টাৰ্ট দি দেখালোঁ আপোনালোক। তাৰপিছত আমি মোবাইলৰ মুখনটো খুলিছিলোঁ, মোবাইলটো চেক কৰিছিলোঁ। চেক কৰাৰ পিছত এনেকুৱাকৈ মানে কি হ'ল মোবাইলটো ওলাই আছে। বহুত সময় লাগিব, এতিয়া এইখিনি উলিয়াব লাগিব।